Hello everyone, আশা কৰো সকলোৰে ভালে। আজি মই তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকে হাফ ইয়াৰলি তোমালোকৰ যোনটো সিলেবাস আছে হেতু 51 ডেজত তোমালোকে কেনেদৰে কমপ্লিট কৰিব পাৰিবা। যেহেতু তোমালোকে অলৰেডি গমেই পাইছে যে তোমালোকৰ এক্সাম around 20 সেপ্টেম্বৰ সামথিংৰ পৰা হ'বলৈ গৈ আছে। তো তোমালোকে এই 51 ডেজত তোমালোকে কেনেদৰে হাফ ইয়াৰলি সিলেবাসটো কমপ্লিট উইথ এমসিকিউ প্ৰেক্টিস অল টাইপ অফ কোৱেশ্চনছ তোমালোকে কেনেদৰে কমপ্লিট কৰিব পাৰিবা এটো ভিডিঅ'ত আমি ডিসকাস কৰিম। ঠিক আছে? সো আজি তোমালোকৰ 27 জুলাই আৰু 27 জুলাইত যদি তোমালোকে 1 আগষ্টৰ পৰা পঢ়া আৰম্ভ কৰা তো তোমালোকৰ তাত এনাফ টাইম আছে। ঠিক আছে? তো 10 সেপ্টেম্বৰলৈ তোমালোকৰ তাত 41 ডেজ পাবা পঢ়িবৰ কাৰণে আৰু 6 ডেজ তোমালোকে ৰিভিজনৰ কাৰণে পাব পাৰা যত তোমালোকে যি পঢ়িলা হেখিনি ৰিভাইজ কৰিবা। হল আমি প্ৰথমে মেথছৰ কাৰণে চাও। মেথছৰ কাৰণে চোৱা তোমালোকে গমেই পাইছা ৰিভিজন চেপ্টাৰটোৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আহিব হনে। বাস্তৱ সংখ্যা চেপ্টাৰটো গুটেইটো আহিব, পলিনোমিয়েলছ তোমালোকৰ গুটেইটো আহিব, লিনিয়াৰ ইকুৱেশ্যন 2 ভেৰিয়েবলছ গুটেইটো আহিব, ট্ৰায়াঙ্গলছৰ চেপ্টাৰ আপ টু ইউনিট 6.4 আৰু এক্সাৰসাইজ আপ টু 6.3 লৈ আহিব। ট্ৰিগনোমেট্ৰি তোমালোকৰ পাৰ্ট 1 ৰ গুটেই চেপ্টাৰটো আহিব হনে। কোৱাড্ৰেটিক ইকুৱেশ্যন তোমালোকৰ গুটেই চেপ্টাৰটো আহিব আৰু স্থানাংক জ্যামিতি গুটেই চেপ্টাৰটো আহিব। আৰু তোমালোকে মাৰ্কস ডিস্ট্ৰিবিউশনটো গম পাইছা যে হাফ ইয়াৰলি কেনেকুৱা ধৰণৰ হ'ব। ৰিভিজন চেপ্টাৰৰ পাৰ্ট 1 পাৰ্ট 2 পৰা তোমালোকে 10 মাৰ্কসৰ পাবা। ৰিয়েল বাস্তৱ সংখ্যাটোৰ 10 আছে তোমালোকৰ মাৰ্কস, পলিনোমিয়েলছৰ 12 আছে, 2 ভেৰিয়েবলছৰ 12 আছে, ট্ৰায়াঙ্গল 12 আছে, ট্ৰিগনোমেট্ৰি 12 আছে, কোৱাড্ৰেটিক ইকুৱেশ্যনটো তোমালোকৰ 12 নম্বৰ আছে আৰু কোঅৰ্ডিনেট চেপ্টাৰটো তোমালোকৰ 10 নম্বৰ আছে। ঠিক আছে? যেহেতু তোমালোকৰ কম্পাৰেটিভলি যোন 8টা চেপ্টাৰ তোমালোকক দিয়া আছে, চেপ্টাৰ কেইটাত কিছুমান তোমালোকৰ অলপ ট্ৰিকি questions হ'ব পাৰে, কিছুমানৰ কনসেপচুৱেল কোৱেশ্চন হ'ব পাৰে। ঠিক আছে? তো তোমালোকে যদি কাৰোবাৰ বেটছ লৈ পঢ়ি আছা বা কোনোবা ইউটিউবত ফ্ৰী ক্লাसेस কৰি আছা বা কোনোবা টিউশনছ কৰি আছা তো তোমালোকে টিউশনৰ ভালদৰে পঢ়া আৰু তোমালোকে কেনেদৰে কমপ্লিট কৰিবা হেতু কাৰণে মই কিমান ঘণ্টাত তোমালোকে কমপ্লিট কৰিব এটা সম্পূৰ্ণ চেপ্টাৰ। ঠিক আছে? মই হেতু ওপৰতে ভিডিঅটো বনাইছো। সো ৰিভিজন চেপ্টাৰটো পাৰ্ট 1 পাৰ্ট 2 তোমালোকে যদি অল কোৱেশ্চন যিমান কোৱেশ্চনছ আছে গুটেইখিনি প্লাস এক্সট্ৰা কোৱেশ্চনো কৰিম বুলি ভাবা তোমালোকৰ 4 আৱাৰ্ছ কমপ্লিট হ'ব লাগে। ঠিক আছে? বাস্তৱ সংখ্যাটো চেপ্টাৰটো অলপমান ইমানো কনসেপচুৱেল নহয়, তোমালোকৰ বাবে ইজি হয়। পৰিমেয় অপৰিমেয় যোনবোৰ তোমালোকে ক্লাস 9তে পঢ়ি আহিছা হনে, ক্লাস 8 9ত পঢ়ি আহিছা তো হেতু কাৰণে তোমালোকে 6 আৱাৰ্ছতে কমপ্লিট কৰিব পাৰিবা। পলিনোমিয়েলছ ইজি হয়, 5 আৱাৰ্ছ কমপ্লিট হৈ যাব গোটেই চেপ্টাৰটো যদি পঢ়িম বুলি ভাবা। 2 ভেৰিয়েবলছ তোমালোকে 7 আৱাৰ্ছ কমপ্লিট কৰিব পাৰা। ট্ৰায়াঙ্গল চেপ্টাৰটো অলপ কনসেপচুৱেল হয়, হেতু 7 আৱাৰ্ছত তোমালোকে কমপ্লিট কৰিব পাৰা। ট্ৰিগনোমেট্ৰি দিস ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ not only for now class 10, this is also going to be most important for class 11 and class 12 also. এটো ট্ৰিগনোমেট্ৰি চেপ্টাৰটো ক্লাস 10তে নহয়, ক্লাস 11 আৰু ক্লাস 12তো তোমালোকে পাবাগৈ। ঠিক আছে? হেতু বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয়, হেতু কাৰণে তোমালোকে ডিটেইলছত পঢ়িব লাগিব। 8 আৱাৰ্ছ তোমালোকে লাগিব যদি কোনবা বহুত ভালদৰে পঢ়িম বুলি ভাবিছা। হল 8 আৱাৰ্ছ তো মিনিমাম লাগেই আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনটো তোমালোকে 12 ঘণ্টাত 12 মাৰ্কস আছে আৰু 6 আৱাৰ্ছ কমপ্লিট কৰিব পাৰা। স্থানাংক জ্যামিতি চেপ্টাৰটো তোমালোকে 4 আৱাৰ্ছত কমপ্লিট কৰিব পাৰা। কম্পাৰেটিভলি তোমালোকৰ স্থানাংক জ্যামিতি চেপ্টাৰটো ইজি হয়। ঠিক আছে? তো তোমালোকৰ টোটাল মাৰ্কস 90 আছে আৰু ইন্টাৰনেল এসেসমেন্ট যেহেতু গমেই পাইছা 10 মাৰ্কসৰ হয় আৰু টোটাল তোমালোকে যদি এনেকে এটো ষ্টাইলত পঢ়িম বুলি ভাবিছা তোমালোকৰ around 47 আৱাৰ্ছ গোটেই হাফ ইয়াৰলি সিলেবাসটো কমপ্লিট হৈ যাব লাগে। হল এটো জাস্ট অনলি মেথছৰ কাৰণে, মই সায়েন্সৰ বাবেও কম এতিয়া। ঠিক আছে? বুজি পাইছা কি ক'ব বিচাৰিছো? নেক্সট তোমালোকৰ সায়েন্সৰ বাবে যেহেতু তোমালোকে গমেই পাইছা কেমিক্যাল ইকুৱেশ্যন মানে ৰাসায়নিক বিক্ৰিয়া চেপ্টাৰটো গুটেইটো আহিব, এসিড ক্ষাৰক লৱণ গুটেইটো আহিব, মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজন গুটেইটো আহিব, জীৱন প্ৰক্ৰিয়া তোমালোকৰ গুটেইটো আহিব, নিয়ন্ত্ৰণ সমন্বয় গুটেইটো আহিব, বংশগতি ক্ৰম বিকাশ গুটেইটো আহিব, পোহৰ প্ৰতিফলন যোনটো বহুত ইম্পৰ্টেন্ট হয় এটো গুটেইটো আহিব, মানুহৰ চকু আহিব আৰু শক্তিৰ উৎস। মই বিজ্ঞান সিলেবাসটো কোৱাৰ আগতে তোমালোকক মই কথা এটা বুজাই দিব বিচাৰিছো। যোনটো তোমালোকে সায়েন্স পঢ়া ন, সায়েন্সক আমি নৰ্মেলি 3টা ভাগত ভাগ কৰো হা। সায়েন্সক ফিজিক্স মানে ভৌতিক বিজ্ঞান, কেমিষ্ট্ৰি মানে ৰাসায়নিক বিজ্ঞান আৰু এটা হল তোমালোকৰ বায়োলজি মানে জীৱ বিজ্ঞান। ঠিক আছে? এটা যোনটো তোমালোকে দেখিছা কেমিক্যাল ইকুৱেশ্যনছ মানে ৰাসায়নিক বিক্ৰিয়া,
এচিড ক্ষাৰক লৱণ আৰু মৌলৰ পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন এই তিনিটা চেপ্টাৰ তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ অন্তৰ্ভুক্ত হয় ঠিক আছে তাৰপিছত বায়োলজিৰ কাৰণে জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ সমন্বয় বংশগতি ক্ৰম বিকাশ আৰু মানুহৰ চকুটো ধৰিব পৰা হ'ল আৰু এই চাৰিটা চেপ্টাৰ তোমালোকৰ বায়োলজি বা জীৱ বিজ্ঞানৰ অন্তৰ্ভুক্ত হয় আৰু তোমালোকৰ পোহৰ প্ৰতিফলন আৰু শক্তিৰ উৎস এইকেইটা হ'ল তোমালোকৰ ফিজিক্সৰ সিলেবাস হ'ল মানে ভৌতিক বিজ্ঞানৰ সিলেবাস আৰু তোমালোকে মাৰ্কস কেইটা গমেই পাইছা প্ৰথম চেপ্টাৰটোৰ পৰা 12 আহিব দ্বিতীয় চেপ্টাৰটোৰ পৰা 10 মৌলৰ শ্ৰেণী বিভাজন এটো ইম্পৰ্টেন্ট চেপ্টাৰ হয় তোমালোকে কিতাপৰ পৰা লাইন বাই লাইন পঢ়িলেও ভালদৰে বুজি পাবা হ'ল এটোৰ পৰা 10 মাৰ্কছৰ আহে জীৱন প্ৰক্ৰিয়াটো হ'ল তোমালোকৰ 12 মাৰ্কছৰ নিয়ন্ত্ৰণ সমন্বয় 8 মাৰ্কছৰ বংশগতি ক্ৰম বিকাশ বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় ক্লাস 11 আৰু ক্লাস 12 ৰ সায়েন্সত তোমালোকে এটো চেপ্টাৰ আকৌ পাবা পোহৰ প্ৰতিফলনটো 11 12 ৰ দুইটা ফিজিক্সৰ পাৰ্টতে আছে মানুহৰ চকুটো ইম্পৰ্টেন্ট হয় আৰু শক্তিৰ উৎসটো ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া তোমালোকে কেনেদৰে কমপ্লিট কৰিব পাৰিবা মই বুজাই দিছো যে কেমিক্যাল ইকুৱেশ্যনটো তোমালোকে ডিটেইলছত 6 আৱাৰ্ছত কমপ্লিট কৰিব পাৰিবা এচিড ক্ষাৰক লৱণটো তোমালোকে ডিটেইলছত 7 আৱাৰ্ছত কমপ্লিট কৰিব পাৰিবা মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰটো তোমালোকে ডিটেইলছত 4 আৱাৰ্ছত কমপ্লিট কৰিব পাৰিবা জীৱন প্ৰক্ৰিয়াটো 6 আৱাৰ্ছত নিয়ন্ত্ৰণ সমন্বয় 4 আৱাৰ্ছ বংশগতি আৰু ক্ৰম বিকাশ 6 আৱাৰ্ছ ইম্পৰ্টেন্ট হয় চেপ্টাৰটো পোহৰ প্ৰতিফলন ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকৰ ক্লাস 12 সায়েন্সৰ আৰু ক্লাস 10 সায়েন্সৰ ঠিক আছে মানুহৰ চকুটো 4 আৱাৰ্ছত কমপ্লিট কৰিব পাৰা আৰু তোমালোকৰ শক্তিৰ উৎস চেপ্টাৰটো 3 আৱাৰ্ছত কমপ্লিট কৰিব পাৰা যেহেতু তাত ফ্ৰেকচুৱেল কিছুমান পইণ্টছ আছে হেবোৰ মনত কৰিলে বা মুখস্থ কৰিলে তোমালোকে ভাল এটা স্কোৰ কৰিব পাৰিবা সো গোটেই চেপ্টাৰ টোটাল 9টা আছে 9টা চেপ্টাৰ তোমালোকে যদি এনেদৰে পঢ়া মই যেনেকৈ দি দিছো তো তোমালোকে 48 আৱাৰ্ছত কমপ্লিট কৰিব পাৰিবা ঠিক আছে আৰু তোমালোকৰ তাত আছে 51 ডেজ নৰ্মালি কি হয় তোমালোকৰ যোনবোৰ ইউটিউবত লেকচাৰছ এভেইলেবল আছে হেবোৰ অনলি 1 আৱাৰ 1.5 আৱাৰ্ছ 1.3 আৱাৰ্ছ সামথিং এনেকুৱা হয় ন মানে গোটেই ডিটেইলছত আছে যদিও মানে ইমান কোৱেশ্চন প্ৰেক্টিস নাই যোনটো বহুত ইম্পৰ্টেন্ট যেহেতু তোমালোকৰ নতুন প্যাটাৰ্নটো গমেই পাইছা 45 টা তোমালোকৰ এমসিকিউ আহে তো হেতু হিচাপত চাবলৈ গলে তোমালোকৰ 1 ঘণ্টা 1.5 ঘণ্টা লেকচাৰ এটা সাফিচিয়েন্ট নহয় ঠিক আছে তোমালোকে যদি অতি ডিটেইলছত কৰিম বুলি ভাবিছা সো এইটো তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰায়োৰিটি হ'ব লাগে যদি ওৱান শট কৰিছাও একদম ডিটেইল ওৱান শট কৰিব লাগিব যোনটো এভেইলেবল মেবি থাকে মেবি নাথাকে ঠিক আছে সো তোমালোকৰ সাথ মই ব্ৰেকডাউন কৰি দিছো কমপ্লিট 41 ডেজ প্লাস 10 ডেজৰ তোমালোকৰ ঠিক আছে 41 ডেজত তোমালোকে যদি 24 আৱাৰ্ছে ইনটু কৰা কিমান হ'ব 984 আৱাৰ্ছ তোমালোকৰ তাত আছে গোটেই তোমালোকৰ হাফ এলি সিলেবাসটো কমপ্লিট কৰিব কাৰণে মেথছ আৰু সায়েন্সৰ নট অনলি মেথছ এণ্ড সায়েন্স তোমালোকৰ গোটেই 6টা সাবজেক্টৰ মই যেহেতু ইয়াত মেথছ আৰু সায়েন্স তোমালোকৰ কৈ আছো সো তোমালোকে মেথছ আৰু সায়েন্সৰ ধৰিব পাৰে ইয়াত মেথছ আৰু সায়েন্সৰ মেথছৰ 8টা চেপ্টাৰ সায়েন্সৰ 9টা চেপ্টাৰ টোটাল 17টা চেপ্টাৰ 17টা চেপ্টাৰ যদি আমি 984 এ হৰণ কৰো তোমালোকৰ তাত বাছে এৰাউণ্ড 72 আৱাৰ্ছ মানে 3 ডেজ এটা চেপ্টাৰ কমপ্লিট কৰিব কাৰণে তুমি ম্যাক্সিমাম 3 ডেজ আৰু মিনিমাম 1 ডেজ পাবা মানে এটা চেপ্টাৰ তুমি এদিনত কমপ্লিট কৰিলেওটো বহুত ভাল যোনটো তোমালোকৰ কাৰণে মই ৰিকমেন্ড নকৰো তোমালোকে টাইম দিয়া যেহেতু তোমালোকৰ তাত যথেষ্ট টাইম আছে আৰু তোমালোকৰ মেইন গোল বৰ্তমান HSLC হ'ব লাগে ঠিক আছে যেহেতু তোমালোকৰ টাইম আছে ডিটেইলছত পঢ়া যদি ওৱান শটও কৰিছা ডিটেইল ওৱান শট কৰিবা ঠিক আছে আৰু যোনবোৰ তোমালোকৰ স্কুলত পঢ়াই দিছে হেবোৰটো লগালো কৰিয়ে থাকিবা স্কুলত যেনেকৈ পঢ়াইছে হেখিনি পঢ়িবা তো কোৱেশ্চন প্ৰেক্টিস কৰিলে তোমালোকে এৰাউণ্ড 3 ডেজত এটা চেপ্টাৰ কমপ্লিট কৰিব পাৰা আৰু ডিটেইল লেকচাৰ তোমালোকৰ যদি পোৱা ইউটিউবত যোনটো মইও প্ৰভাইড কৰিম তো তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰা ঠিক আছে নেক্সট চাও তোমালোকৰ তোমালোকে সায়েন্সৰ চেপ্টাৰ কেটা প্ৰথমে কোন কেটা চেপ্টাৰৰ পৰা আৰম্ভ কৰিবা মই কৈ দিছো তোমালোকে পোহৰ প্ৰতিফলন চেপ্টাৰটো যেহেতু বহুত ইম্পৰ্টেন্ট হয় প্ৰথমে হেতু চেপ্টাৰ পঢ়িবা 2 নম্বৰতে তোমালোকক দিছো ৰাসায়নিক সমীকৰণ হেতু চেপ্টাৰ পঢ়িবা 12 মাৰ্কছৰ আছে যেহেতু তাৰ পিছত তোমালোকে 3 নম্বৰ জীৱন প্ৰক্ৰিয়া 12 নম্বৰ আছে মানে হাই ওয়েটেজ চেপ্টাৰ যেনকে 14 12 হেবোৰ তোমালোকে সোনকালে কমপ্লিট কৰি লোৱা ঠিক আছে তাৰ পিছত এচিড ক্ষাৰ লৱণ পঢ়িলা তাৰ পিছত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন হেতু চেপ্টাৰ পঢ়িব পাৰা তাৰ পিছতে তোমালোকে বংশগতি ক্ৰম বিকাশ পঢ়িলা নিয়ন্ত্ৰণ সমন্বয় পঢ়িলা তাৰ পিছত মানুহৰ চকু আৰু শক্তিৰ উৎস এনেদৰে তোমালোকে যদি কৰা
একদম ইজিলি তোমালোকে 7-8 সেপ্টেম্বৰ মানলৈ ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিবা ওৱানছত লেকচাৰ চাই ঠিক আছে উইথ দ্য MCQ প্ৰেক্টিছ হল মেথছৰ কাৰণে মই দি দিছোঁ প্ৰথমে কোনকেইটা চেপ্টাৰ তোমালোকে কৰিব লাগে বহুপদটো কৰিলে তাৰপিছত লিনিয়াৰ ইকুৱেশ্যনটো কৰিলে তাৰপিছত দ্বিঘাত সমীকৰণ কৰিলে যিহেতু চলকৰে এইবোৰ মান উলিয়াবলগীয়া থাকে তো প্ৰথম বহুপদটো পঢ়িলে 2 ভেৰিয়েবলছটো ইজি হৈ যায় 2 ভেৰিয়েবলছটো পঢ়িলে তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যনটো ইজি হৈ যায় তো সেইকেইটা তোমালোকে প্ৰথমে কমপ্লিট কৰি ল'ব পাৰা তাৰপিছত 4 নম্বৰ তোমালোকে ট্ৰিকোনোমেট্ৰি মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ এইটো কৰিব পাৰা তাৰপিছত ট্ৰায়াংগল কৰিবা তাৰপিছত তোমালোকে ৰিভিজন পাৰ্ট 1 পাৰ্ট 2 কৰিব পাৰা যিহেতু তোমালোকে ক্লাছ 8 আৰু 9ত যি পঢ়িছা সেইখিনি আছে তো ইমান টাইমটো লাগিব নালাগে হল 6 নম্বৰ হেতু কৰিবা 7 নম্বৰ তোমালোকে ৰিয়েল নম্বৰ চেপ্টাৰটো কৰিবা আৰু লাষ্ট তোমালোকে স্থানাংক জ্যামিতিটো চেপ্টাৰ তোমালোকে স্থানাংক জ্যামিতি চেপ্টাৰটো পঢ়িব পাৰা ঠিক আছে এনেদৰে পঢ়িলে আৰু তোমালোকে 10 সেপ্টেম্বৰলৈ কমপ্লিট কৰিবা হল এতিয়া মই তোমালোকক উইকলি তোমালোকে কেনেদৰে পঢ়িবা সেইটো দি সপ্তাহিক তোমালোকে কেনেদৰে পঢ়িবা সেইটো দি দিছো প্ৰথমে দিলো 51 ডেজত কেনেদৰে কমপ্লিট কৰিবা সেইটো দিলো তাৰপিছত উইকলি কেনেদৰে কমপ্লিট কৰিবা সেইটো দিম এতিয়া হল উইকলি তোমালোকে সব ফাৰ্স্ট উইকত তোমালোকে 3 চেপ্টাৰ কৰিবা সেকেন্ড উইকত 3 চেপ্টাৰ থাৰ্ড উইকত 4 চেপ্টাৰ ফোৰ্থ উইকত 3 চেপ্টাৰ আৰু ফিফথ উইকত 3 চেপ্টাৰ কৰিলা মানে এনেকৈ কৰিলে তোমালোকৰ টোটাল 17টা চেপ্টাৰ কমপ্লিট হৈ যাব হল যেহেতু তোমালোকৰ তাত 5টা উইক পাবা এটা সব প্ৰথম উইকত তোমালোকে কেনেদৰে কৰিব পাৰা যেহেতু মই তোমালোকক প্ৰেফাৰেন্স লিষ্ট কেটা দি দিছো মেথছৰ সায়েন্সৰ কাৰণে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কেনেদৰে কৰিবা ফাৰ্স্ট উইকত তোমালোকে মেথছৰ এটা কৰিলা দুদিন গ্যাপ ললা পহিলা গুটেইখিনি থাৰ্সডে তোমালোকে এটা আৰু এটা পহিলা দুদিন গ্যাপ দিলা আৰু সানডে এটা পহিলা ঠিক তেনেদৰে উইক 1 আৰু উইক 2 তোমালোকে এনেদৰে কৰিলা ওকে ক্লিয়াৰ থাৰ্ড উইকত তোমালোকে 4টা চেপ্টাৰ কৰিবা মানডে এটা কৰিলা এটা তোমালোকে পঢ়ি পেলাই ওৱানছত পঢ়ি পেলাই তোমালোকে ৰিডিমটো বনাই লোৱা হল তোমালোকে স্পিডটো তোমালোকে যেতিয়া জাজ কৰিব জানিবা তেতিয়া তোমালোকে স্পিডটো বঢ়াব পাৰিবা প্ৰথমে তুমি সপ্তাহত 3টা কৰিলে এটা সপ্তাহত 4টা কৰিবা হল মানডে এটা কৰিলা মেথছৰ তাৰপিছত ওয়েডনেসডে তোমালোকে সায়েন্সৰ এটা কৰিলা ফ্ৰাইডে মেথছৰ এটা কৰিলা আৰু স্যাটাৰডে অফ থাকিল তোমালোকে সানডে এটা কৰিলা হল ঠিক তেনেদৰে উইক 4 তোমালোকে 4টা কৰিলা আৰু যেহেতু তোমালোকে অলৰেডি কমপ্লিটে হৈ গৈছে ম্যাক্সিমাম চেপ্টাৰ তো তোমালোকে উইক 5ত তোমালোকে এটা চেপ্টাৰে বাছি যায়গো মেথছৰ আৰু সায়েন্সৰ দুটা চেপ্টাৰ তো তোমালোকে এনেদৰে কমপ্লিট কৰিব পাৰা ঠিক আছে সো এনেদৰে পঢ়িলে তোমালোকে अराउंड 7 সেপ্টেম্বৰলৈ কমপ্লিট কৰিব পাৰিবা গুটেই হাফ ইয়াৰলি সিলেবাসটো আৰু 15 তাৰিখলৈ যেহেতু তোমালোকে अराउंड 20-21 সামথিংৰ পৰাই হ'ব সাগে তো 15 সেপ্টেম্বৰ আমি ম্যাক্সিমাম ধৰি দিছো তো 15 সেপ্টেম্বৰলৈ তোমালোকে अराउंड 8 ডেজ পাবা 8 ডেজত তোমালোকে যিমানখিনি পঢ়িলা ৰিভিজন কৰিবা প্লাস যিমান MCQ তোমালোকে কৰিবলৈ মন আছে মানে যিমান প্ৰেক্টিস কৰিব লাগে সেইখিনি MCQ প্ৰেক্টিস কৰিবা যদি ক্লাছত কৰাই দিছে সেইখিনি চাবা তো এনেদৰে পঢ়িলে তোমালোকে 100% সিলেবাস কমপ্লিট হৈ যাব নট অনলি ফৰ হাফ ইয়াৰলি বাট অলসো ফৰ HSLC ঠিক আছে এটো তোমালোকে অনলি ম্যাথছ আৰু সায়েন্সৰ কাৰণে দিলো প্ৰথমে দিলো 51 ডেজৰ তাৰ পিছত দিলো উইকলি ওয়াইজ এটা যদি ডে ওয়াইজও লাগে তোমালোকে মোক কমেন্টত জনাবা ঠিক আছে থ্যাংক ইউ আশা কৰিছো ভিডিওটো বুজি পাইছা তোমালোকে যেহেতু আমি 50 সাবস্ক্ৰাইবাৰ ক্ৰস কৰিছো তো হেতু কাৰণে সকলোকে থ্যাংক ইউ আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে আকৌ লগ পাম